हेलो फ्रेंड्स वेलकम टू स्प्लेंडेड एडु आज आमी क्लास 8 मैथमेटिक्सर एक्सारसाइज 4.2 समाधान करिम सोआ क्वेश्चन नम्बर 1 एबीसीडी चतुर्भुज अंकन करिब लागे जत AB इक्वल टू 6 सेंटीमीटर BC इक्वल टू 7 सेंटीमीटर CD इक्वल टू 6.5 सेंटीमीटर DA इक्वल टू 5.5 सेंटीमीटर आरो एंगल B इक्वल टू 105 डिग्री कोणটো আৰু কোণটো দিয়া আছে এতিয়া সোয়া আমি প্ৰথমে আমি AB বাহু আমি আঁকিলাম সোয়া AB বাহু ইয়াত অঁকা হৈছে 6 সেন্টিমিটার ৰেখাখণ্ড অঁকা হৈছে AB সোয়া আমি AB কি লৈছো ইয়াত সোয়া এংগল B কোণ আছে গতিকে কোণ থকা বাহুডাল আমি আগত আমি লিখিম আঁকিলাম এটো ভাল হ'ব সদায় এতিয়া আমি থুলমূল আমি অর্থাৎ মোটামুটি চিত্রটা আমি আঁকিলো চতুর্ভুজটো কেনেকুৱা হয় ইয়াত এ বি সি ডি গতিকে এই বি কোণটো হ'ব কিমান 105 ডিগ্ৰী হ'ব বি কোণটো হ'ব 105 ডিগ্ৰী যেনে আমি এ বি বাহু আঁকিছো তাৰ পিছত আমাৰ বি কোণ কিমান লাগে 105 ডিগ্ৰী ইয়াত আমি 105 ডিগ্ৰী আমি কম্পাসৰ সহায়ত আমি আঁকিলাম বি সো ইয়াত আমি এটা আমি অর্ধবৃত্ত চাপ ললো তার পিছত আমি ইয়াৰ পৰা আমি কেন্দ্র কৰি ইয়াত আমি এটা বৃত্ত চাপ লম আকৌ ইয়াৰ পৰা কেন্দ্র কৰি আন এটা বৃত্ত চাপ ইয়াত লম লোৱা হল গতিকে এইটো হল 120 ডিগ্ৰী বৃত্তচাপ আৰু এইটো হল 60 ডিগ্ৰী এতিয়া আমাৰ 105 ডিগ্ৰী থাকে 120 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত এইটো আমি ইন্ট্ৰোডাকশন পাৰ্ট অৰ্থাৎ কোন কেনেকৈ আঁকিব লাগে হেটো আমি এটা ভিডিও আপলোড দিছে এটো চাব গতিকে ইয়াত আমাৰ 90 ডিগ্ৰী আগত আঁকিব লাগিব সোয়া আমি 90 ডিগ্ৰী ইয়াত আমি এনেকৈ আঁকিম সো এইটো হ'ব 90 ডিগ্ৰী গতিকে আমি 90 ডিগ্ৰী তো আগত আমি মিলাই দিম 90 ডিগ্ৰী মিলাই দিয়া হল ডট ডট ৰে গতিকে 90 ডিগ্ৰী আৰু 120 ডিগ্ৰীৰ মাজত থাকিব 105 ডিগ্ৰী গতিকে আমি 120 ডিগ্ৰীৰ পৰা আমি ইয়াত আমি এটা বৃত্ত চাপ লম 120 ডিগ্ৰীৰ পৰা আৰু আন এটা বৃত্ত চাপ আমি লম 90 ডিগ্ৰীৰ পৰা এটো 90 ডিগ্ৰী হৈছে সো 90 ডিগ্ৰীৰ পৰা ইয়াত আমি বৃত্ত চাপ লৈছো ইয়াত কটাকটি কৰিছে গতিকে এইটো হ'ব 105 ডিগ্ৰী গতিকে এইটো আমি মিলাই দিম এইটো মিলাই দিয়া হল গতিকে এইটো কি হ'ব এইটো হল আমাৰ 105 ডিগ্ৰী এতিয়া সোয়া এবি বাহু আমি পাইছো এতিয়া আমাৰ লাগে বিসি আৰু বিৰ আমি বি কোণটো আমি আঁকিলো বিসি বাহু লাগে গতিকে ইয়াত সোয়া বিসি আমাৰ কিমান দিয়া আছে বিসি দিয়া আছে ইয়াত আমি ইয়াতে লিখি লৈছো বিসি দিয়া আছে 7 সেন্টিমিটার গতিকে আমি 7 সেন্টিমিটার আমি কম্পাসেৰে আমি এডজাস্ট কৰিলাম 7 সেন্টিমিটার 7 সেন্টিমিটার আমাৰ এডজাস্ট কৰা হল সো বিসি 7 সেন্টিমিটার হৈছে এডজাস্ট কৰা হৈছে কম্পাসৰ সহায়তে গতিকে আমি যেহেতু বিসি লাগে 7 সেন্টিমিটার ইয়াতে বি কেন্দ্র হিসাবে আমি বিৰ পৰা এটা আমি ইয়াত বৃত্তচাপ লম 105 ডিগ্ৰীৰ ওপৰত সোয়া এটা আমি এটা বৃত্তচাপ লৈছো গতিকে এটো কিমান হল এটো বাহু হল ইয়াত হ'ব সি এটো হল 7 সেন্টিমিটার আমি কি দুটা বাহু পাইছো কি বাহু পাইছো AB = 6 সেন্টিমিটার আৰু BC = 7 সেন্টিমিটার তেন্তে দুটা বাহু হল আৰু লাগে আমাৰ কি CD লাগে আৰু DA লাগে সোয়া এতিয়া ইয়াত দিয়া আছে CD = কিমান CD = দিয়া আছে 6.5 সেন্টিমিটার গতিকে আমি কম্পাসৰ সহায়ত আমি এটো এডজাস্ট কৰিলাম সো এডজাস্ট কৰা হৈছে এটা আমি সিৰ পৰা এটা আমি ইয়াত আমি এটা বৃত্তচাপ লম সো সিৰ পৰা লৈছো আৰু কি আছে DA কিমান আছে 5.5 সেন্টিমিটার গতিকে 5.5 সেন্টিমিটার আমি ইয়াত এটা আমি বৃত্তচাপ লম 5.5 সেন্টিমিটার ব্যাসার্ধৰ বৃত্তচাপ
এৰ পৰা আমি ল'ম চোৱা তেন্তে এইটো কটাকটি কৰিছে গতিকে এই কটাকটি কৰা বিন্দুটো কি হ'ব ডি বিন্দু এতিয়া আমি চি ডি আৰু ডি এ মিলাই দিম চি ডি আৰু ডি এ মিলাই দিয়াত এ বি চি ডি চতুৰ্ভুজ পোৱা গ'ল চ' আমি কেনেকৈ আঁকিছোঁ এবাৰ কৈ দিওঁ প্ৰথমে এ বি ইকুৱেল টু 6 সেন্টিমিটাৰ ৰেখাখণ্ড আঁকিছোঁ তাৰপিছত বি বিন্দুত আমি 105 ডিগ্ৰী কোণ অংকন কৰিছোঁ তাৰপিছত আমি বিৰ পৰা 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ লৈ আমি ইয়াত কাটিছোঁ গতিকে বি চি 7 সেন্টিমিটাৰ আছে আকৌ চিৰ পৰা আমি এইটো কি 6.5 সেন্টিমিটাৰ বৃত্তচাপ আমি ব্যাসাৰ্ধ লৈ কাটিছোঁ তাৰপিছত ডি এ 5.5 সেন্টিমিটাৰ ব্যাসাৰ্ধ বৃত্তচাপ লৈ কটা হৈছে গতিকে তাৰপিছত আমি চি ডি আৰু ডি এ মিলাই দিছোঁ চি ডি আৰু ডি এ মিলাই দিয়াত এ বি চি ডি আমি চতুৰ্ভুজ পাইছোঁ এতিয়া চোৱা অঙ্কন প্ৰণালী এ বি ইকুৱেল টু নাম্বাৰ 1 এ বি ইকুৱেল টু 6 সেন্টিমিটাৰ ৰেখাখণ্ড অঁকা হ'ল এইটো অঁকা হৈছিল আৰু 2 নম্বৰত আছে বি বিন্দুত 105 ডিগ্ৰীৰ কোণ কম্পাছৰ সহায়ত অঙ্কন কৰা হ'ল বি বিন্দুত আমি 105 ডিগ্ৰী কম্পাছৰ সহায়ত অঙ্কন কৰিছোঁ কোণ 3 নম্বৰ বি বিন্দুৰ পৰা 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঙ্কন কৰাত সি বিন্দুটো পোৱা গ'ল বি বিন্দুৰ পৰা কেন্দ্ৰ কৰি 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ অঁকাত সি বিন্দুটো আমি পাইছোঁ 4 নম্বৰ সি বিন্দুৰ পৰা 6.5 সেন্টিমিটাৰ আৰু এ বিন্দুৰ পৰা 5.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ অঙ্কন কৰা হ'ল আৰু ছেদবিন্দুক ডি নাম দিয়া হ'ল সি বিন্দুৰ পৰা 6.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ লৈছোঁ আৰু এ বিন্দুৰ পৰা 5.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ লৈছোঁ লোৱাত ডি বিন্দু ছেদ কৰা বিন্দুটো ডি বিন্দু হিচাপে আমি নামকৰণ কৰিছোঁ তাৰপিছত সংযোগ কৰি দিয়াৰ পিছত এ বি চি ডি আমি চতুৰ্ভুজ পাইছোঁ ইয়াতে লিখিছোঁ এ ডি আৰু চি ডি সংযোগ কৰাত এ বি চি ডি চতুৰ্ভুজ পোৱা গ'ল এ আঁকিবলগীয়া এ বি চি ডি চতুৰ্ভুজ সমাধান কৰিম চোৱা কোৱেশ্চন নম্বৰ 2 হৈছে এ বি চি ডি চতুৰ্ভুজ অঙ্কন কৰিব লাগে য'ত এ বি ইকুৱেল টু 5 সেন্টিমিটাৰ বি চি ইকুৱেল টু 4 সেন্টিমিটাৰ চি ডি ইকুৱেল টু 3.5 সেন্টিমিটাৰ আৰু ডি এ ইকুৱেল টু 4.5 সেন্টিমিটাৰ আৰু কোণ দিয়া আছে এংগেল চি ইকুৱেল টু 75 ডিগ্ৰী এইটো আমাৰ এ বি চি ডি চতুৰ্ভুজ অঙ্কন কৰিব লাগে সো আমি মানকেইটা আমি বাহুকেইটাৰ মান আমি আৰু লিখি ৰাখিছোঁ আৰু কোণো লিখি ৰাখিছোঁ এতিয়া সো আমাৰ বি চি কিমান দিয়া আছে বি চি আমি কোনটো বাহু আগত ল'ম এ বি ল'ম নে বি চি ল'ম সো আমি বি চি বাহু আগত ল'ম কাৰণ চি কোণ আছে কোণ থকা বাহুটো আমি ভূমি হিচাপে তলত ৰাখিম সো সেইকাৰণে আমি বি চি আমি আগত লৈছোঁ বি চি ইকুৱেল টু 4 সেন্টিমিটাৰ ৰেখাখণ্ড আমি আঁকিছোঁ এতিয়া আমি মোটামুটি চিত্ৰটো আঁকি ল'ম বি চি এ বি চি ডি এইটো হ'ল আমাৰ মোটামুটি চিত্ৰ গতিকে আমাৰ চি কোণটো কিমান দিয়া আছে এইটো আছে 75 ডিগ্ৰী কোণ এইটো আমাৰ আঁকিব লাগে সো আমি বি চি বাহু আঁকিছোঁ তাৰপিছত ইয়াত আমাৰ চিত কিমান ডিগ্ৰী কোণ হ'ব 75 গতিকে চি বিন্দু কেন্দ্ৰ কৰি আমি এটা ইয়াতে এটা আমি অৰ্ধবৃত্তচাপ আমি ল'ম ইয়াত আমি অৰ্ধবৃত্তচাপ লোৱা হ'ল চি বিন্দু কেন্দ্ৰ কৰি এতিয়া আমি আঁকিছোঁ আগতে ভিডিঅ' আপলোড দিয়া হৈছে এইটো কেনেকৈ 75 ডিগ্ৰী কোণ আঁকিব লাগে গতিকে এইটো আমাৰ 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত আমাৰ কি থাকে এই 75 কোণটো থাকিব গতিকে আমি ইয়াত আমি 60 ডিগ্ৰী আমি ইয়াত আঁকিলোঁ এইটো 60 ডিগ্ৰী কোণৰ বৃত্তচাপ আৰু এইটো 120 ডিগ্ৰী গতিকে আমাৰ কি লাগিব 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী মাজত থাকিব গতিকে আমি 90 ডিগ্ৰীটো আঁকিব লাগিব ইয়াৰ পৰা আমি 90 ডিগ্ৰীটো আমি আগত আঁকি ল'ম সো এইটো হ'ল 90 ডিগ্ৰী কোণৰ এইটো হ'ব 90 ডিগ্ৰী কোণৰ চিহ্ন গতিকে আমি ইয়াত আমি মিলাই দিম 90 ডিগ্ৰী হ'ব এইটো মিলাই দিয়াত এইটো কি হৈছে 90 ডিগ্ৰী কোণৰ সৃষ্টি হৈছে গতিকে আমাৰ লাগে কি 75 ডিগ্ৰী কোণ ইয়াত কি 90 ডিগ্ৰীৰ তলত আৰু
60 ডিগ্ৰীৰ ওপৰত থাকিব। গতিকে আমি ইয়াৰ পৰা 90 ডিগ্ৰীৰ পৰা আমি এটা বৃত্তচাপ ল'ম আৰু 60ৰ পৰা আমি এটা বৃত্তচাপ ল'ম। চোৱা ইয়াতে কটাকটি কৰিছে, গতিকে এইটো হ'ব কি আমাৰ 75 ডিগ্ৰী কোণ। এইটো আমি এতিয়া আমি মিলাই দিম। মিলাই দিয়াত এইটো 75 ডিগ্ৰী কোণৰ সৃষ্টি হৈছে। গতিকে ইয়াত আমি কি BC বাহু পাইছোঁ আৰু আমাৰ লাগে কি CD বাহু লাগে। CD বাহু কিমান দিয়া আছে? CD বাহু দিয়া আছে 3.5 সেন্টিমিটাৰ। গতিকে কম্পাছৰ সৈতে আমি ইয়াত এডজাষ্ট কৰি ল'ম। চোৱা কম্পাছৰ সৈতে আমি এডজাষ্ট কৰিছোঁ, এইটো হ'ল 3.5 সেন্টিমিটাৰ। গতিকে চিৰ পৰা আমি কেন্দ্ৰ কৰি ইয়াত আমি কি 3.5 ইয়াত সেন্টিমিটাৰ আমি ইয়াত ব্যাসাৰ্ধৰ বৃত্তচাপ ল'লোঁ। এইটো কি হ'ব? এইটো হ'ব D পইণ্ট। এইটো হ'ব D পইণ্ট। আৰু কি কি দিয়া আছে? আৰু দিয়া আছে AD দিয়া আছে। চোৱা AD দিয়া আছে কিমান? AD দিয়া আছে 4.5 সেন্টিমিটাৰ। গতিকে আমি এইটো আমি এডজাষ্ট কৰি ল'ম। 4.5 সেন্টিমিটাৰ আমি ইয়াত আমি এডজাষ্ট কৰিছোঁ। চোৱা 4.5। গতিকে আমি ডিৰ পৰা কেন্দ্ৰ কৰি 4.5ৰ এটা আমি বৃত্তচাপ ইয়াত ল'ম। আৰু AB দিয়া আছে কিমান? 5 সেন্টিমিটাৰ। চোৱা AB দিয়া আছে 5 সেন্টিমিটাৰ। গতিকে এইটো আমি কম্পাছৰ সৈতে এডজাষ্ট কৰি ল'ম। এডজাষ্ট কৰা হ'ল। গতিকে আমি এৰ পৰা কেন্দ্ৰ কৰি ইয়াতে এটা বৃত্তচাপ ল'ম। এইটো অলপ সৰু হৈছে বৃত্তচাপ লোৱাত, এইটো অলপ ডাঙৰ কৰি দিব লাগিব। এইটো অলপ ডাঙৰ কৰি দিব লাগিব। এইটো অলপ সৰু হৈছে। চোৱা এইটো, গতিকে ইয়াত কি হ'ব? এইটো হ'ব A পইণ্ট। এতিয়া আমি AD আৰু AB মিলাই দিম। চোৱা এইটো আমি মিলাই দিম। AD আৰু AB মিলাই দিয়াত আমি কি ABCD চতুৰ্ভুজটো আমি পালোঁ। চোৱা কেনেকৈ আঁকিলোঁ এবাৰ কৈ দিওঁ। প্ৰথমে BC = 4.4 সেন্টিমিটাৰ ৰেখাখণ্ড আঁকি লোৱা হৈছে। তাৰপিছত চিত 75 ডিগ্ৰী কোণ আমি আঁকিছোঁ। তাৰপিছত CD আমি বৃত্তচাপ লৈছোঁ 3.5 সেন্টিমিটাৰৰ। আৰু AD তাৰপিছত আমি ডিৰ পৰা ডি কেন্দ্ৰ কৰি AD আমি লৈছোঁ 4.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ। তাৰপিছত আমি AB লৈছোঁ আমি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ। চোৱা এতিয়া অংকন প্ৰণালী। নম্বৰ 1 BC = 4 সেন্টিমিটাৰ ৰেখাখণ্ড অঁকা হ'ল। BC = 4 সেন্টিমিটাৰ ৰেখাখণ্ড অঁকা হৈছে। নম্বৰ 2 C বিন্দুত 75 ডিগ্ৰীৰ কোণ কম্পাছৰ সহায়ত অংকন কৰা হ'ল। C বিন্দুত আমি কম্পাছৰ সহায়ত 75 ডিগ্ৰী কোণ আঁকিছোঁ। 3 নম্বৰ C বিন্দুৰ পৰা 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰাত D বিন্দুটো পোৱা গ'ল। C বিন্দুৰ পৰা 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ লোৱাত এইটো কি আমি D বিন্দুটো পাইছোঁ। নম্বৰ 4 D বিন্দুৰ পৰা 4.5 সেন্টিমিটাৰ আৰু B বিন্দুৰ পৰা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ অংকন কৰা হ'ল আৰু ইহঁতৰ ছেদবিন্দুক A নাম দিয়া হ'ল। D বিন্দুৰ পৰা 4.5 সেন্টিমিটাৰ এটা ব্যাসাৰ্ধৰ বৃত্তচাপ লৈছোঁ আৰু B বিন্দুৰ পৰা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ লৈছোঁ। আৰু বৃত্তচাপ দুটা লোৱাত কটাকটি কৰা স্থানটোক আমি A নাম দিছোঁ। তাৰপিছত AD আৰু AB মিলাই দিয়াত ABCD চতুৰ্ভুজটো পাইছোঁ। চোৱা ইয়াত 5 নম্বৰটো দিয়া হৈছে DA আৰু BD সংযোগ কৰা। DA অৰ্থাৎ AD একে কথা। DA আৰু BD সংযোগ কৰাত ABCD চতুৰ্ভুজ পোৱা গ'ল। এয়া আঁকিবলগীয়া চতুৰ্ভুজ। থেংক ইউ। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।